নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি গুৰুত্বপূৰ্ণ আৰু অতি হৃদয়স্পৰ্শী কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেতিয়া দিনৰ প্ৰায় 11 বাজিছিল। এটা অতি ডাঙৰ বেংকত এজন বয়োজ্যেষ্ঠ ব্যক্তি, যিয়ে অতি সাধাৰণ পোছাক পৰিধান কৰিছিল আৰু তেওঁৰ হাতত এটি পুৰণি খামটোলৈ তেওঁ বেংকৰ ভিতৰত প্ৰৱেশ কৰে। বয়োজ্যেষ্ঠ ব্যক্তিজন বেংকত প্ৰৱেশ কৰাৰ লগে লগে তাত উপস্থিত থকা বেংকৰ কৰ্মচাৰী আৰু গ্ৰাহকসকলে এক অদ্ভুত ধৰণে চাই আছিল। সেই ব্যক্তিজনৰ নাম আছিল সোমনাথ। সোমনাথৰ এহাতে এডাল লাঠি আৰু এহাতে এটা খাম। লাহে লাহে সোমনাথে সেই কাউণ্টাৰটোলৈ আগবাঢ়িলে, যিটো কাউণ্টাৰ গ্ৰাহকৰ সহায় আৰু সেৱাৰ বাবে খোলা আছিল, আৰু সেই একে কামৰ বাবে তাত এগৰাকী মহিলা বহি আছিল, যাৰ নাম আছিল সংগীতা। বৃদ্ধ ব্যক্তিজন লাহে লাহে সংগীতাৰ ফালে আগবাঢ়িলে। আনফালে বেংকত যিমান মানুহ আছিল, সকলোৰে চকু কিন্তু সোমনাথৰ ওপৰতে স্থিৰ হৈ আছিল। সোমনাথে খামটো সংগীতাৰ ফালে আগবঢ়াই দি ক'লে, মেডাম, মোৰ একাউণ্টটোত কি হৈছেনো চাওকচোন, একাউণ্টটো দেখোন বন্ধ হৈ আছে। তেতিয়া সংগীতাই সোমনাথে পিন্ধা পোছাক পাতিত এবাৰ নজৰ ফুৰালে আৰু চিন্তা কৰি ক'লে, বাবা, আপুনি কোনো ভুল বেংকলৈ অহা নাইতো? মোৰ লাগিছে আপোনাৰ একাউণ্ট চাগে এই বেংকত নাই। তেতিয়া সোমনাথে অতি সহজভাৱে ক'লে, মাজনী, তুমি এবাৰ চাই ল'বা নেকি? কিজানি মোৰ একাউণ্ট এই বেংকতে আছে। তেতিয়া সংগীতাই সোমনাথৰ পৰা খামটোলৈ ক'লে, বাবা, এই কামটোৰ বাবে মোক অলপ সময় লাগিব, সেয়েহে আপুনি অলপ দেৰিলৈ অপেক্ষা কৰিব লাগিব। এনেকৈ কৈ সংগীতাই বেংকত উপস্থিত থকা আন গ্ৰাহকৰ কাম কৰিবলৈ ধৰে। আনফালে সোমনাথে তাতেই থিয় হৈ অপেক্ষা কৰিবলৈ ধৰিলে। কিছু সময় অপেক্ষা কৰাৰ অন্তত সোমনাথ নামৰ বয়োজ্যেষ্ঠ ব্যক্তিজনে ক'লে, মাজনী, তুমি যদি অলপ ব্যস্ত আছা তেন্তে তুমি তোমাৰ মেনেজাৰলৈ ফোন এটা কৰা। অৱশ্যে তেওঁৰ লগত মোৰ অলপ কামো আছে। সোমনাথৰ কথা শুনি সংগীতাই অনিচ্ছা সত্ত্বেও মেনেজাৰলৈ ফোন কৰিলে। সংগীতাই মেনেজাৰক ক'লে, ছাৰ, এজন বয়োজ্যেষ্ঠ ব্যক্তি আপোনাক লগ কৰিব বিচাৰিছে। আপোনাৰ অনুমতি থাকিলে মই তেওঁক আপোনাৰ ওচৰলৈ পঠিয়াই দিব পাৰোঁ। মেনেজাৰে কেবিনৰ পৰাই সোমনাথক দেখি আছিল। মেনেজাৰে সংগীতাক ক'লে, এই মানুহজন আমাৰ বেংকৰ গ্ৰাহক নেকি? তেতিয়া সংগীতাই ক'লে, ছাৰ, এই কথাটো মই ক'ব নোৱাৰিম, কিন্তু তেওঁ আপোনাকহে লগ কৰিব বিচাৰিছে। তেতিয়া মেনেজাৰে ক'লে, এনে মানুহৰ কাৰণে মোৰ সময় নাই, অলপ দেৰি তেওঁক ৰ'বলৈ কোৱা, পিছত ৰৈ ৰৈ আমনি লাগিলে তেওঁ নিজেই গুচি যাব। মেনেজাৰৰ কথা শুনি সংগীতাই সোমনাথক গ্ৰাহকৰ চকীত বহিবলৈ দি ক'লে, বাবা, আপুনি অলপ অপেক্ষা কৰক। মেনেজাৰ ছাৰ যেতিয়া আজৰি হ'ব তেতিয়া মই আপোনাক মেনেজাৰক লগ কৰাই দিম। সোমনাথে বেংকৰ ভিতৰতে ইফালে সিফালে ঘূৰিলে আৰু কিছু সময় পিছত এটা চুকত গ্ৰাহকৰ বাবে ৰাখি থোৱা চকীত বহিলে। তেতিয়াও বেংকত উপস্থিত থকা আন গ্ৰাহকবোৰে সোমনাথৰ ফালে মাজে মাজে চায়েই আছিল, কাৰণ সেই বেংকটোলৈ যিসকল গ্ৰাহক আহে তেওঁলোকে চুট-বুট কৰিহে আহে। আনফালে সোমনাথ নামৰ ব্যক্তিজনে অতি সাধাৰণ কাপোৰ পৰিধান কৰি আহিছিল, আৰু তেওঁক দেখি এনেকুৱাও লগা নাছিল যে সেই বেংকত তেওঁৰ এটা একাউণ্ট থাকিব পাৰে। সেই বেংকটোত যথেষ্ট ধনী মানুহৰহে একাউণ্ট আছিল। সেয়েহে তেনে ক্ষেত্ৰত দেখাত অতি সাধাৰণ যেন লগা সোমনাথৰ যে এই বেংকত এটা একাউণ্ট থাকিব পাৰে সেয়া সম্ভৱেই নহয়। সেয়েহে সম্ভৱতঃ বেংকৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি গ্ৰাহকলৈকে সকলোৱে সোমনাথৰ ফালে ঘূৰি ঘূৰি চাই আছিল। মানে এক অৰ্থত ক'বলৈ গ'লে সোমনাথ সেইদিনা বেংকত এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। তেওঁক লৈ বিভিন্ন প্ৰকাৰৰ কথা বতৰা চলিছিল। এই কথা সোমনাথৰো কাণত পৰিল, কিন্তু সোমনাথে এই সকলোবোৰ কথা আওকাণ কৰি নিজৰ পাল কেতিয়া আহিব বুলি তালৈ অপেক্ষা কৰি বহি থাকিল। সোমনাথে ভাবিছিল যে সোনকালে তেওঁৰ পাল আহিব আৰু তেওঁ মেনেজাৰৰ লগত কথা পাতিব। এই বেংকটোতে মোহন নামৰ আৰু এজন ব্যক্তি আছিল, যিয়ে বেংকটোত এটা সৰু চাকৰি কৰিছিল। মোহন কিছু সময়ৰ বাবে বেংকৰ বাহিৰত আছিল, আৰু যেতিয়া ভিতৰলৈ আহে তেতিয়া মোহনে দেখিলে যে এজন বয়োজ্যেষ্ঠ ব্যক্তি প্ৰতীক্ষালয়ৰ এটা চুকত বহি অপেক্ষা কৰি আছে, আৰু মানুহে তেওঁৰ বিষয়ে কিবা কিবি কথা পাতি আছে। কোনোবাই তেওঁক ভিক্ষাৰী হ'ব পাৰে বুলি কৈছে, আৰু কোনোবাই কৈছে যে এই বেংকত এই মানুহজনৰ একাউণ্ট থাকিবই নোৱাৰে। এই মানুহজন মিছাতে ইয়ালৈ কিয় আহিছে? এনেকুৱা মানুহক বেংক কৰ্তৃপক্ষই কিয় বহুৱাই ৰাখিছে? এই সকলোবোৰ কথা শুনি মোহন সোমনাথৰ ওচৰলৈ গ'ল আৰু বৰ আদৰেৰে তেওঁক সুধিলে, বাবা,
আপুনি ইয়ালৈ কিয় আহিছে? ইয়াত আপোনাৰ কি কাম আছে? এজন বয়সীয়া মানুহৰ বিষয়ে আলোচনা কৰি থকাটো মোহনৰ ভাল লগা নাছিল। মোহনে সোধাত সোমনাথে ক'লে, মই এই বেংকৰ মেনেজাৰক লগ কৰিবলৈ আহিছোঁ। তেওঁৰ লগত মোৰ অলপ কাম আছে। তেতিয়া মোহনে ক'লে, ঠিক আছে বাবা, আপুনি আৰু অলপ সময় ইয়াতে অপেক্ষা কৰক, মই এতিয়াই মেনেজাৰৰ লগত কথা পাতোঁ। এই বুলি কৈ মোহনে মেনেজাৰৰ ওচৰলৈ গ'ল আৰু বয়োজ্যেষ্ঠ ব্যক্তি সোমনাথৰ বিষয়ে ক'লে। তেতিয়া মেনেজাৰে ক'লে, মই জানো তেওঁৰ কথা, ময়ে তেওঁক তাত বহুৱাই ৰাখিছোঁ। কিছু সময় তেওঁ তাত বহিব আৰু তাৰ পিছত নিজে নিজেই ইয়াৰ পৰা ওলাই গুচি যাব। তাৰ পিছত মেনেজাৰে অলপ টান সুৰত মোহনক ক'লে, মোহন, তুমি তোমাৰ কাম কৰা, তুমি এইবিলাকত মাথা মাৰি থাকিব নালাগে। মেনেজাৰৰ কথা শুনি মোহনে নিজৰ কাম কৰাত লাগিল। আনফালে সোমনাথে বেংকৰ প্ৰতীক্ষালয়ত অপেক্ষা কৰি থকা এঘণ্টাতকৈও বেছি হ'ল। সোমনাথৰো ধৈৰ্যৰ সীমা পাৰ হ'ল। সোমনাথে বহাৰ পৰা উঠি মেনেজাৰৰ কেবিনৰ ফালে খোজ ল'লে। সোমনাথক কেবিনৰ ফালে আহি থকা দেখি মেনেজাৰে নিজেই কেবিনৰ বাহিৰলৈ আহি সোমনাথৰ সন্মুখত থিয় দিলে আৰু অলপ বিৰক্তি সুৰত ক'লে, হয় বাবা, কওক আপোনাৰ কি কাম আছিল? তেতিয়া সোমনাথে মেনেজাৰলৈ খামটো আগবঢ়াই ক'লে, এই খামটো লোৱা, ইয়াত মোৰ বেংক একাউণ্টৰ সম্পূৰ্ণ তথ্য আছে। মই লেনদেন কৰিব পৰা নাই, তুমি এবাৰ চাই দিয়াচোন কি সমস্যা হৈ আছে। মেনেজাৰে সোমনাথে দিয়া খামটো লৈ কিছু সময় চাই ৰ'ল আৰু ক'লে, বাবা, মই ভাবোঁ আপোনাৰ একাউণ্টত হয়তো বহুদিনৰে পৰা একো পইচা পাতি নাই, সেয়েহে আপোনাৰ বেংক একাউণ্টৰ লেনদেনৰ সেৱা বন্ধ কৰি দিয়া হৈছে। তেতিয়া সোমনাথে অতি বিনম্ৰ ভাৱেৰে ক'লে, তুমি এবাৰ একাউণ্টটো চেক কৰি চোৱাচোন, তাৰপিছত তুমি মোক কোৱা কি হৈ আছে। তুমি চেক নকৰাকৈ কেনেকৈ ক'ব পাৰিলা? তেতিয়া মেনেজাৰে জোৰে জোৰে হাঁহিলে আৰু ক'লে, বাবা, মই বছৰ ধৰি এই কামকেই কৰি আছোঁ। বহু বছৰৰ অভিজ্ঞতা মোৰ আছে। আপোনাৰ নিচিনা মানুহৰ মই চেহেৰা চায়েই কৈ দিব পাৰোঁ যে কোন ব্যক্তি কেনেধৰণৰ, কোনে কিমান টকা একাউণ্টত ৰাখিছে। আপোনাৰ একাউণ্টত কিবা যে পইচা পাতি আছে মোৰতো লগা নাই, সেয়েহে মই বিচাৰোঁ যে আপুনি ইয়াৰ পৰা গুচি যাওক। বেংকত থকা সকলোৱে আপোনালৈ চাই আছে। এক অন্য ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। তেতিয়া সোমনাথে ক'লে, ঠিক আছে মেনেজাৰ বাবু, মইতো গুচি যাম, কিন্তু তুমি এই খামটোৰ ভিতৰত কি লিখা আছে এবাৰ নিশ্চয় চেক কৰি ল'বা। এনেকৈ কৈ সোমনাথ বেংকৰ বাহিৰলৈ ওলাই আহিল। আহি থাকোঁতে তেওঁ বেংকটোলৈ ঘূৰি চাই ক'লে, মেনেজাৰ বাবু, তুমি মোৰ লগত যি কৰিছা তাৰ বাবে তুমি বেয়া পৰিণাম ভোগ কৰিব লাগিব। সোমনাথৰ এই কথাটো মেনেজাৰৰ কাণত পৰিল। মেনেজাৰে অলপ ভয় খালে আৰু পিছ মুহূৰ্ততে ভাবিলে যে মানুহ বুঢ়া হ'লে চাগে এনেকৈ কয়। এনেদৰে নিজৰ মনটোক সান্তনা দি মেনেজাৰে নিজৰ কাম কৰিবলৈ ধৰিলে। আনফালে টেবুলত বৃদ্ধ মানুহজনৰ খামটো পৰি আছিল। সেই সময়তে মোহনে সেই খামটো হাতত তুলি ল'লে আৰু খামটোৰ ভিতৰত থকা তথ্যখিনি তেওঁৰ কম্পিউটাৰত চেক কৰিবলৈ ধৰিলে। চেক কৰি থাকোঁতে মোহনে দেখিলে যে এই যিজন বৃদ্ধ মানুহ এই বেংকলৈ আহিছিল তেওঁ এই বেংকৰে মালিক বুলিয়েই ক'ব পাৰি, কাৰণ এই বেংকৰ 60% শ্বেয়াৰটো তেওঁৰেই, অৰ্থাৎ সোমনাথৰ। এই তথ্য দেখি মোহন আচৰিত হৈ পৰে। নিজৰ কিবা ভুল হোৱা বুলি ভাবি তথ্যখিনি পুনৰ ভালকৈ চেক কৰিবলৈ ধৰিলে, পঢ়িবলৈ ধৰিলে। সম্পূৰ্ণ তথ্যখিনি ভালদৰে পঢ়াৰ পিছত মোহনৰ সন্দেহ আঁতৰিল যে এই মানুহজনেই এই বেংকটোৰ মালিক। মোহনে লগে লগে এই সম্পূৰ্ণ তথ্যখিনিৰ এটা প্ৰিণ্ট উলিয়ালে আৰু বেংক মেনেজাৰৰ ওচৰলৈ লৈ গ'ল। সেই সময়ত বেংক মেনেজাৰে কোনো এজন ধনী গ্ৰাহকৰ লগত কথা পাতি আছিল আৰু তেওঁক বিভিন্ন ধৰণৰ স্কিমৰ কথা বুজাই আছিল। কথাখিনি শেষ কৰি মেনেজাৰে মোহনক সুধিলে, কোৱা কি কথা আছিল? তেতিয়া মোহনে ক'লে, ছাৰ, আপুনি এই ৰিপৰ্টটো এবাৰ চাওক। এই ৰিপৰ্টটো সেই বৃদ্ধ মানুহজনৰ, যাক আপুনি একো সহায় নকৰি পঠিয়াই দিছিল। তেতিয়া মেনেজাৰে ক'লে, চোৱা মোহন, সেই মানুহজনৰ ৰিপৰ্ট চাবলৈ মোৰ কোনো আগ্ৰহ নাই। এনেকুৱা মানুহক মই ভালদৰে জানো। এই বুলি কৈ মেনেজাৰে ৰিপৰ্টটো পুনৰ মোহনৰ ফালে আগবঢ়াই দিলে। মোহনে ৰিপৰ্টটো লৈ মেনেজাৰৰ কেবিনৰ পৰা ওলাই আহিল আৰু নিজৰ কামত লাগিল। বেংকৰ পৰিৱেশ সেই সময়ত অলপ শান্ত হৈ আছিল। সকলোৱে নিজৰ নিজৰ কাম কৰি আছিল আৰু লাহে লাহে সন্ধিয়া হ'বলৈ গৈ আছিল। পিছদিনা একে সময়তে সোমনাথ বেংকলৈ আহিল, কিন্তু আজি তেওঁৰ লগত এজন চুট বুট পৰিধান কৰা ব্যক্তি আছিল
আৰু তেওঁৰ হাতত এটি ব্ৰিফকেছো আছিল। বেংকৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত সকলোৱে তেওঁৰ ফালে চাইছিল। মানুহজনে ইংগিতেৰে মেনেজাৰকো কেবিনৰ বাহিৰলৈ আহিবলৈ ক'লে। মেনেজাৰে ভয়তে কেবিনৰ পৰা বাহিৰলৈ আহি সোমনাথৰ সন্মুখত থিয় হ'ল। তেতিয়া সোমনাথে ক'লে, মেনেজাৰ বোপা, মই তোমাক কৈছিলোঁ নহয় যে তুমি ভৱিষ্যতে বেয়া পৰিণাম ভোগ কৰিব লাগিব। তুমি মোৰ লগত কালি যি কৰিলা সেয়া একদমেই সহ্যৰ বাহিৰত। এতিয়া তুমি শাস্তি ভোগ কৰিবলৈ সাজু হৈ থাকা। এই কথা শুনি মেনেজাৰৰ খং উঠিল আৰু মনতে ভাবিবলৈ ধৰিলে, এওঁ মোক কি শাস্তি দিব? মই কি এনে কাম কৰিছোঁ? এওঁ মোৰ কি কৰিব পাৰে? মেনেজাৰে এনেকৈ ভাবি থাকোঁতে সোমনাথে ক'লে, মেনেজাৰ বোপা, আজিৰে পৰা তুমি এই বেংকৰ মেনেজাৰ নহয়। তোমাক মেনেজাৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে আৰু তোমাৰ স্থানত আজিৰে পৰা মোহন হ'ব এই বেংকৰ মেনেজাৰ। তুমি বাহিৰৰ কাম চম্ভালিবা। তেতিয়া বেংক মেনেজাৰৰ আৰু খং উঠিল আৰু অলপ উচ্চস্বৰে ক'লে, আপুনি কোন হয় মোক মেনেজাৰ পদৰ পৰা অব্যাহতি দিবলৈ? তেতিয়া সোমনাথে ক'লে, মই এই বেংকটোৰ মালিক বুলিয়েই ধৰা, কাৰণ এই বেংকৰ 60% শ্বেয়াৰৰ মূল্য মোৰ ওচৰত আছে আৰু মই ইচ্ছা কৰিলে তোমাক এই বেংকৰ পৰা উলিয়াইও দিব পাৰোঁ। সোমনাথৰ এই কথা শুনি বেংকত উপস্থিত থকা বেংকৰ কৰ্মচাৰীৰে পৰা আৰম্ভ কৰি গ্ৰাহকলৈ সকলো আচৰিত হৈ পৰিল আৰু সোমনাথৰ ফালে জঠৰ হৈ চাই থাকিল। তাৰপিছত সোমনাথৰ লগত চুটবুট পৰিধান কৰি অহা ব্যক্তিজনে তেওঁৰ লগত অনা ব্ৰিফকেছটো খুলি এখন কাগজ উলিয়ালে, যিখন মোহনৰ প্ৰমোচন লেটাৰ আছিল। সোমনাথে লেটাৰখন মোহনৰ হাতত দিলে আৰু ক'লে, আজিৰ পৰা তুমি এই বেংকৰ মেনেজাৰ। ব্যক্তিজনে ব্ৰিফকেছটোৰ পৰা আৰু এখন কাগজ উলিয়াই সোমনাথক দিলে। সোমনাথে কাগজখন বেংকৰ মেনেজাৰক দি ক'লে, তুমি যদি বাহিৰৰ অৰ্থাৎ ফিল্ডৰ কাম কৰিব খোজা তেন্তে কৰিব পাৰা, কিন্তু তুমি মেনেজাৰ হৈ কাম কৰিব নোৱাৰিবা। এই কথা শুনি মেনেজাৰৰ কপালৰ ঘাম মাটিত পৰিল আৰু কালি কৰা ভুলৰ বাবে বয়োজ্যেষ্ঠ ব্যক্তি সোমনাথৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰিবলৈ ধৰিলে। তেতিয়া সোমনাথে ক'লে, তুমি কি হিচাপত ক্ষমা বিচাৰিছা আৰু মই তোমাক কি হিচাপত ক্ষমা কৰিব পাৰোঁ? কাৰণ তুমি কালি মোৰ লগত যি ব্যৱহাৰ কৰিছা সেয়া আমাৰ বেংকৰ পলিচিৰ বাহিৰত। তুমি আমাৰ বেংকৰ পলিচি ভালদৰে পঢ়া নাই নেকি? ইয়াত দুখীয়া আৰু ধনী বুলি কাৰো লগত তুলনা কৰা নহ'ব আৰু সকলোকে সমান চকুৰে চাব লাগিব। প্ৰকৃততে এই বেংকটো স্থাপন কৰিছিল সোমনাথে আৰু তেওঁ প্ৰথমতে ঘোষণা কৰিছিল যে এই বেংকত কাকো ধনী দুখীয়াৰ পাল্লাত জোখা নহ'ব। সকলো গ্ৰাহকৰ লগত সমান ব্যৱহাৰ কৰিব লাগিব আৰু যদি কোনোবাই এই পলিচি বা নিয়ম মানিবলৈ বাধ্য নহয় তেন্তে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব। মইতো তোমাৰ লগত এতিয়ালৈকে ভালেই কৰি আছোঁ যে তোমাক অন্ততঃ কাম কৰাৰ সুযোগ দিছোঁ। মই ইচ্ছা কৰিলে তোমাক একেবাৰে কামৰ পৰা বাহিৰ কৰিব পাৰোঁ। এই বেংকত এটা সৰু কাম কৰি থকা মোহন, যাৰ হাতত কৰিব পৰা একোৱেই নাছিল, তথাপি সি মোৰ ওচৰলৈ আহিছিল আৰু মোক মোৰ কামৰ বিষয়ে সুধিছিল। সেয়েহে মোৰ মতে মোহনৰ দৰে ব্যক্তিহে এই বেংকৰ মেনেজাৰ পদৰ বাবে যোগ্য, যিয়ে গ্ৰাহকৰ পোচাক চাই বিচাৰ নকৰে। এনেকৈ কৈ সোমনাথে সংগীতা নামৰ বেংকৰ কৰ্মচাৰীজনীকো মাতিলে আৰু তেওঁকো এইবোৰ কথা শুনাই ক'লে, সংগীতা, মই তোমাৰ এয়া প্ৰথম ভুল বুলি ক্ষমা কৰি দিছোঁ। আগলৈ এনে ভুল যাতে নকৰা। গ্ৰাহকৰ পিন্ধন উৰণ চাই কেতিয়াও বিচাৰ নকৰিবা, তুলনা নকৰিবা, ধনী দুখীয়া নাচাবা। মই প্ৰথমতে তোমাৰ ওচৰলৈকে আহিছিলোঁ আৰু তুমি যদি মোৰ কামখিনি ঠিকমতে কৰিলাহেঁতেন তেন্তে মই মেনেজাৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নহ'লহেঁতেন আৰু মই কালি অপমানিত নহ'লোহেঁতেন। এই কথা শুনি সংগীতা অনুতপ্ত হৈ ক'বলৈ ধৰিলে, ছাৰ, মোক ক্ষমা কৰি দিয়ক ছাৰ। মই বহুত ডাঙৰ ভুল কৰিলোঁ আৰু আপোনাক কথা দিলোঁ আগলৈ এনে ভুল আৰু কেতিয়াও নকৰোঁ। এইদৰে কৈ সোমনাথ বেংকৰ পৰা বাহিৰলৈ বুলি আগবাঢ়িলে। বয়োজ্যেষ্ঠ ব্যক্তি সোমনাথে যোৱাৰ সময়ত সকলোকে কৈ থৈ গ'ল যে মোহনৰ পৰা তোমালোকৰ বহুত শিকিব লগা আছে। তোমালোকে মোহনৰ পৰা যিমান পাৰি শিকিবলৈ চেষ্টা কৰিবা। এতিয়াৰে পৰা মই বেংকলৈ মাজে মাজে কাৰোবাক নহয় কাৰোবাক পঠিয়াই থাকিম, যাতে মই তোমালোকৰ লগতে এই বেংকত চলি থকা কাম কাজৰ বিষয়ে জানিব পাৰোঁ। এই বুলি কৈ সোমনাথ তাৰ পৰা গুচি গ'ল। সোমনাথ যোৱাৰ পিছত সকলোৱে বুজি পালে যে এতিয়াৰে পৰা সকলোৱে নিজৰ নিজৰ দায়িত্ব গুৰুত্ব সহকাৰে কৰিব লাগিব, যাতে মেনেজাৰৰ নিচিনাকৈ আৰু কোনেও শাস্তি ভোগ কৰিব নালাগে।
সেইদিনাৰ পৰা বেংকৰ সকলো কৰ্মচাৰীয়ে গ্ৰাহকৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেৱা কৰিবলৈ ধৰিলে। কাৰণ তেওঁলোকে সোমনাথে কোৱা কথাৰ পৰা বুজি উঠিছিল যে গ্ৰাহকেই হৈছে ভগৱান। সোমনাথৰ এই পদক্ষেপ চাৰিওফালে বিয়পি পৰিল আৰু সকলোৱে সোমনাথ নামৰ ব্যক্তিজনৰ বাহ কৰিবলৈ ধৰিলে যে মালিক হ'লে এনেকুৱা হ'ব লাগে। এনেকুৱা মালিক কেতিয়াও হ'ব নালাগে যিয়ে কেৱল বেংক খোলেহে, কিন্তু তেওঁৰ কৰ্মচাৰীসকলে গ্ৰাহকৰ লগত কোনে কি ব্যৱহাৰ কৰিছে, কোনে কি কাম কৰিছে মন কাণ নিদিয়ে। সোমনাথে মালিক হৈ এটা উদাহৰণ দাঙি ধৰিলে আৰু কৰ্মচাৰীসকলক এটা পাঠ দিলে। প্ৰিয় দৰ্শক, এয়াই আছিল এটা অতি জ্ঞানবৰ্ধক কাহিনী, যিটো কাহিনীৰ পৰা আমি এয়াই শিকিব পাৰোঁ যে আমি কেতিয়াও কাৰো সাজপাৰ চাই বিচাৰ কৰিব নালাগে। কাৰণ শামুকৰ পেটতেই মাণিক লুকাই থাকে আৰু বোকাতহে পদুম ফুলে। ধন্যবাদ।